নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 33 হয়। আজিৰ এই ডে 33ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আমি বিভিন্ন বাক্যত কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ। ডে 31 আৰু ডে 32ত মই আপোনালোকক কৈছিলোঁ প্ৰেজেণ্টৰ সিচুৱেশ্যনত আমি কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ, বা ডে 32ত মই আপোনালোকক কৈছিলোঁ অতি সহজে কেনেদৰে কোনো নোট মুখস্থ নকৰাকৈ আমি মডেল ভাৰ্বৰ বাক্যবোৰ কেনেদৰে পাষ্টত ফৰ্ম কৰিব পাৰোঁ। যদি সেই ভিডিঅ' দুটা চোৱা নাই আপোনালোকে মোৰ প্লেলিষ্টত গৈ সেই ভিডিঅ' দুটা চাই ল'ব পাৰিব, আৰু সেই ভিডিঅ' দুটাৰ লিংক মই ভিডিঅ'টোৰ শেষৰ এণ্ড স্ক্ৰীনত লগাই দিবলৈ যত্ন কৰিছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম আমি যিকোনো বাক্যত আমি যিমানবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ ইয়াৰ প্ৰায়বোৰ বাক্যতে আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ। মই আপোনালোকক আজি ৩-৪ ধৰণৰ বাক্যত কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ তাৰ বিষয়ে ক'বলৈ যত্ন কৰিছোঁ। গতিকে ভিডিঅ'টো আমাৰ ডে টু ডে লাইফৰ লগতে স্প'কেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু কনচেপ্টটো বুজি লৈ আপোনালোকেও আপোনালোকৰ ডে টু ডে লাইফত এই চেণ্টেন্সবোৰ এপ্লাই কৰিবলৈ যত্ন কৰক। আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্ণাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে ইংলিছ গ্ৰামাৰৰ লগতে স্প'কেন ইংলিছ শিকিব বিচাৰে, তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক। আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে এনেধৰণৰ বাক্য ব্যৱহাৰ কৰি থাকিব লগা হয় যিবোৰ বাক্যৰ ছাবজেক্ট হিচাপে আমি দেয়াৰ ব্যৱহাৰ কৰিব লগা হয়। আমি দেয়াৰ ব্যৱহাৰ কৰি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈয়ে থাকোঁ, আৰু এই দেয়াৰ ব্যৱহাৰ হোৱা বাক্যবোৰত কেৱল মাত্ৰ যে বি ভাৰ্ব, ইজ, আৰ বা পাষ্টত ৱাজ, ৱেৰ ব্যৱহাৰ হ'ব এনে নহয়। এই দেয়াৰ ব্যৱহাৰ হোৱা বাক্যবোৰতো আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ। আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ। মই যদি এটা বাক্য কওঁ যে দেয়াৰ ইজ এ পাৰ্কিং লট ইন দ্য টাউন, এই বাক্যটো চাওক কি কৈছে, দেয়াৰ ইজ এ পাৰ্কিং লট ইন দ্য টাউন। এই বাক্যটোৰ অৰ্থ হ'ল টাউনখনত এটা পাৰ্কিং প্লেচ আছে বা পাৰ্কিং এৰিয়া আছে। এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লোঁ দেয়াৰ ইজ এ পাৰ্কিং লট ইন দ্য টাউন, টাউনখনত একটা পাৰ্কিং লট আছে। এতিয়া চাওক এই বাক্যটোত যদি আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয়, আমি যদি ক'ব লগা হয় যে পাৰ্কখনত টাউনখনত এখন পাৰ্কিং প্লেচ থকা উচিত বা আছে চাগে বা থাকিবও পাৰে, এনেধৰণে যদি আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি প্ৰেজেণ্টৰ সিচুৱেশ্যনত মই অলৰেডি আপোনালোকক ডে 31ৰ ক্লাছটোত কৈ আহিছোঁ যে প্ৰেজেণ্টৰ সিচুৱেশ্যনত ষ্টেট অফ বিইঙৰ বাক্যৰ বাবে আমি মডেল ভাৰ্বৰ পাছত বি ব্যৱহাৰ কৰিব লাগে। যদি ষ্টেট অফ থকা উচিত, আছে চাগে, এনেধৰণে যেতিয়া আমি ষ্টেট অফ বিইঙৰ বাক্যৰ কথা ক'ম তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্বৰ পিছত বি ব্যৱহাৰ কৰিম। আৰু আপোনালোকক মই আৰু এটা কনচেপ্ট দিছিলোঁ যে প্ৰেজেণ্টৰ সিচুৱেশ্যনত মডেল ভাৰ্বৰ পিছত সদায় যি আহিব, ভাৰ্ব হওক, বি ভাৰ্ব হওক, যিয়ে হওক, তাৰ সদায় বেছ ফৰ্মে আমি ব্যৱহাৰ কৰিব লাগিব। চ' এই বাক্যটো যদি মই মডেল ভাৰ্ব ব্যৱহাৰ কৰিবলৈ যাওঁ তেতিয়া দেয়াৰ যিটো ছাবজেক্ট আছে ছাবজেক্টৰ পাছত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব। আমি ছাবজেক্টৰ পাছত মডেল ভাৰ্ব ব্যৱহাৰ কৰিম আৰু মডেল ভাৰ্বৰ পিছত আমি বিৰ বেছ ফৰ্ম বি ব্যৱহাৰ কৰিব লাগিব। চ' আমি ক'ব লাগিব দেয়াৰ মডেল ভাৰ্ব বি এ পাৰ্কিং লট ইন দ্য টাউন। এতিয়া চাওক এই যিটো ষ্ট্ৰাকচাৰ দেখিলে দেয়াৰৰ পিছত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিম, তাৰপিছত ষ্টেট অফ বিইঙৰ বাক্য, কাৰণ আমি প্ৰেজেণ্টৰ বাক্যটোত ইজ আৰু আৰ ব্যৱহাৰ কৰিছোঁ গতিকে আমি বি ব্যৱহাৰ কৰিম। তেনেকুৱা ক্ষেত্ৰত যিটো বাক্য থাকিলে সেই বাক্যটোকে আমি ক'ম, কিন্তু যিটো দেয়াৰ ছাবজেক্ট আছে দেয়াৰৰ পিছত আমি মডেল ভাৰ্বৰ লগত বি ব্যৱহাৰ কৰি ক'ম প্ৰেজেণ্টৰ সিচুৱেশ্যনত। চ' তেতিয়া আমাক যিটো মডেল ভাৰ্ব যিটো অৰ্থত দৰকাৰ হয় সেইমতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি ক'ব পাৰোঁ দেয়াৰ শুড বি এ পাৰ্কিং লট ইন দ্য টাউন, দেয়াৰ শুড বি এ পাৰ্কিং লট ইন দ্য টাউন, টাউনখনত এখন পাৰ্কিং লট থকা উচিত। দেয়াৰ মে বি এ পাৰ্কিং লট ইন দ্য টাউন, টাউনখনত এখন পাৰ্কিং লট আছে চাগে। দেয়াৰ কুড বি এ পাৰ্কিং লট ইন দ্য টাউন, টাউনখনত এখন পাৰ্কিং লট আছে চাগে, থাকিবও পাৰে। এনেধৰণে ক'বলৈ যাওঁতে বা আমি মাষ্ট বি, উড বি, কুড বি, যি লাগে যিটো অৰ্থত আমাক যিটো মডেল ভাৰ্ব প্ৰয়োজন হয় তাৰ মতে আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া চাওক এই বাক্যটোকে যদি আমি পাষ্টত ব্যৱহাৰ কৰিবলৈ যাওঁ, পাষ্টত ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটোক ক'ব পাৰোঁ। যেতিয়া আমি এই বাক্যটো পাষ্টত ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত মই ডে 32ত আপোনালোকক কৈছিলোঁ যে মডেল ভাৰ্বৰ বাক্যটো আমি কেনেদৰে পাষ্ট কৰিব লাগে। যেতিয়া বাক্য এটাত মডেল ভাৰ্ব ইউজ হৈ থাকে, মডেল ভাৰ্ব ইউজ হোৱা বাক্যটো যেতিয়া আমি পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি ছাবজেক্টটোৰ পাছত মডেল ভাৰ্ব আৰু মডেল ভাৰ্বৰ পাছত আমি কেৱল হেভ ব্যৱহাৰ কৰিব লাগে। মডেল ভাৰ্বৰ পিছত হেভ আৰু তাৰ পিছত যিয়ে আহক, যদি ভাৰ্ব আহে ভাৰ্বৰ থাৰ্ড ফৰ্ম, যদি বি আহে বিৰ থাৰ্ড ফৰ্ম, যদি হেভ আহে
হেভৰ থাৰ্ড ফৰ্ম আমি ব্যৱহাৰ কৰিব লাগে সো আপোনালোকে সেন্টেন্সটো নিশ্চয় এই স্ক্ৰিনত দেখিব পাইছে দেয়াৰ মডেল ভাৰ্ব হেভ বিন এ পাৰ্কিং লট ইন দ্য টাউন এই সেন্টেন্সটোৰ মতেই আপোনালোকে বাক্যখিনি ফৰ্ম কৰিব পাৰে মই যদি কওঁ যে টাউনখনত একটা পাৰ্কিং লট থকা উচিত আছিল দেয়াৰ শুড হেভ বিন এ পাৰ্কিং লট ইন দ্য টাউন There should have been a parking lot in the town. টাউনখনত এখন পাৰ্কিং লট থকা উচিত আছিল There may have been a parking lot in the town. There may have been a parking lot in the town. টাউনখনত এখন পাৰ্কিং লট আছিল চাগে There could have been a parking lot in the town. পাৰ্কখনত এখন পাৰ্কিং লট থাকিব পাৰিলেহেঁতেন এনেধৰণে মডেল ভাৰ্বটোৰ স্থানত আপোনালোকক যিটো অৰ্থ দৰকাৰ হয় সেই অৰ্থৰ মতে আপোনালোকে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰে এতিয়া চাও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা অন্য কিছুমান বাক্যটো আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কওঁ যে মই আমুকলৈ যাব লাগিব হি আমুকটো কৰিব লাগিব আমুকলৈ যাব লাগিব আমুকটো কৰিব লাগিব বা আমুকটো কৰিব লগা আছে এনে ধৰণে যেতিয়া বাক্যবোৰ ক'বলৈ যাওঁ এনে ধৰণৰ বাক্যবোৰত আমি have to has to ব্যৱহাৰ কৰোঁ প্ৰেজেন্টৰ কাৰণে আৰু পাষ্টৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ had to মই এটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক ক'বলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে he has to help her at the office এই বাক্যটো কি কৈছে he has to help her at the office he অফিচত তাইক সহায় কৰিব লাগিব মই যদি এই বাক্যটো এনে ধৰণে কওঁ যে হি তাইক অফিচত সহায় কৰিব লগা হ'ব চাগে বা সহায় কৰিব লাগিবও পাৰে বা সহায় কৰাটোৱে উচিত এনে ধৰণে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি যিটো সাবজেক্ট হয় সাবজেক্টৰ পাছত মডেল ভাৰ্ব ব্যৱহাৰ কৰিম আৰু মডেল ভাৰ্বৰ পাছত মই অলৰেডি কৈ আহিলোঁ যে প্ৰেজেন্ট সিচুৱেশ্যনত যিটো মডেল ভাৰ্বৰ পিছত যিটো ৱৰ্ড বা যিটো ভাৰ্ব ব্যৱহাৰ হ'ব বা হেভ হেজ হেড যিয়ে ব্যৱহাৰ হওক তাৰ আমি বেছ ফৰ্মহে ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকে ষ্ট্ৰাকচাৰটো দেখিব পাইছে হি মডেল ভাৰ্ব হেভ টু হেল্প হাৰ এট দ্য অফিচ এতিয়া এই মডেল ভাৰ্বৰ স্থানত আপোনাক যিটো মডেল ভাৰ্ব যিটো অৰ্থত দৰকাৰ হয় তেনেধৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই যদি কওঁ যে হি মে হেভ টু হেল্প হাৰ এট দ্য অফিচ হি মে হেভ টু হেল্প হাৰ এট দ্য অফিচ হি তাইক অফিচত সহায় কৰিব লাগিব চাগে মই যদি কওঁ হি শুড হেভ টু হেল্প হাৰ এট অফিচ হি তাইক অফিচত সহায় কৰাটোৱে উচিত মই যদি এই বাক্যটো কওঁ হি কুড হেভ টু হেল্প হাৰ এট দ্য অফিচ হি তাইক অফিচত সহায় কৰিব লগা হ'বও পাৰে এনেধৰণে যেতিয়া আমি এই বাক্যবোৰৰ সম্ভাৱনাৰ কথা ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ আৰু এই বাক্যবোৰ যদি আমি পাষ্টত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি যিটো মডেল ভাৰ্ব আছে মডেল ভাৰ্বটোৰ পিছত হেভ ব্যৱহাৰ কৰিম আৰু যিটো বাক্যত আমি হেজটো ব্যৱহাৰ কৰিছিলোঁ এই হেজৰ থাৰ্ড ফৰ্ম হেডটো আমি ব্যৱহাৰ কৰি ক'ব লাগিব তেতিয়া আপোনালোকে ষ্ট্ৰাকচাৰটো নিশ্চয় দেখিব পাইছে সাবজেক্টৰ পিছত মডেল ভাৰ্ব তাৰপিছত হেভ হেড টু আমি ব্যৱহাৰ কৰিব লাগিব সো কাৰণ কিয় প্ৰথম বাক্যটোত আমি হি হেজটো কৈছিলোঁ মডেল ভাৰ্বটো পাষ্টলৈ নিয়াৰ লগে লগে মডেল ভাৰ্বৰ লগত হেভ লাগিব আৰু এই হেজৰ থাৰ্ড ফৰ্ম আমি হেড ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ক'ব পাৰোঁ হি মে হেভ হেড টু হেল্প হাৰ এট অফিচ He may have had to help her at the office. He তাইক অফিচত সহায় কৰিব লগা হৈছিল চাগে He could have had to help her at office. He তাইক অফিচত সহায় কৰিব লগা হ'লহেঁতেন এনেধৰণেও আমি ক'ব পাৰোঁ He should have had to help her at office. He তাইক অফিচত সহায় কৰিবই লাগিছিল বা কৰাটোৱে উচিত আছিল এনেধৰণে আমি বাক্যখিনিত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে এটা চাওক নেক্সট এটা এক্সাম্পল চাওক কি কৈছে she has to inform them এই বাক্যটোৰ অৰ্থ কি তাই সিহঁতক খবৰ দিব লাগিব এই বাক্যটোত যদি আমি প্ৰেজেন্টৰ সিচুৱেশ্যনত আমি ক'ব যাওঁ যে তাই সিহঁতক খবৰ দিব লাগিব চাগে এনেধৰণে ক'বলৈ যাওঁ বা খবৰ দিয়াটোৱে উচিত খবৰ দিবও পাৰে এনেধৰণে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম বা যদি এই বাক্যটো মই পাষ্টত ক'বলৈ যাওঁ তাই সিহঁতক খবৰ দিয়াটোৱে উচিত আছিল বা তাই সিহঁতক খবৰ দিব লাগিছিল চাগে এনেধৰণে যদি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ফৰ্ম কৰিব পাৰোঁ আপোনালোকে হয়তো নিশ্চয় এই আগৰ এক্সাম্পল কেইটাৰ পৰা নিশ্চয় বুজিব পাৰিলে যদি বুজিব পাৰিলে এই সেন্টেন্সটোৰ যিটো প্ৰেজেন্ট ফৰ্ম যিকোনো এটা মডেল ভাৰ্বৰ লগত এটা প্ৰেজেন্ট ফৰ্ম আৰু এটা পাষ্ট ফৰ্ম আপোনালোকে ফৰ্ম কৰি কমেন্ট বক্সত কমেন্ট কৰক আপোনালোকৰ বাক্যবোৰ শুদ্ধ হ'লে মই আপোনালোকক হাৰ্ট দি দিম ঠিক আছে এতিয়া চাওঁ আমি নেক্সট এটা সেন্টেন্স নেক্সট আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্য কৈ থাকোঁ যিবোৰ বাক্যটো আমি মডেল ভাৰ্ব ব্যৱহাৰ কৰিব লগা হয় কেতিয়াবা আমি কওঁ মই ভাগৰুৱা তেওঁ ভাগৰুৱা তাই ভাগৰুৱা এনেধৰণে যেতিয়া ক'বলৈ যাওঁ মই যদি বাক্যটো কওঁ যে তেওঁ ভাগৰুৱা বুলি কওঁতে আমি কি ক'ম হি ইজ
হি ইজ টায়াৰ্ড তেওঁ ভাগৰুৱা এইটো এটা ষ্টেট অফ বিঙৰ বাক্য তেখেতৰ অৱস্থাটোৰ বিষয়ে কৈছোঁ এই যিটো বাক্যটোৰ শেষত যিটো টায়াৰ্ড ভাৰ্ব দেখিছে ই ভাৰ্ব নহয় ই এডজেক্টিভ হিচাপে কাম কৰি আছে এই টায়াৰ্ডটোৱে হি যিটো ছাবজেক্ট হয় ছাবজেক্টৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে ই হৈ পৰিলে এটা ষ্টেট অফ বিঙৰ বাক্য এতিয়া চাওক এই বাক্যটোত যদি মই মডেল ভাৰ্ব ব্যৱহাৰ কৰিবলৈ যাওঁ এই বাক্যটোত মই প্ৰেজেণ্ট আৰু পাষ্ট দুয়োটাতে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ ছাবজেক্টৰ পাছত মডেল ভাৰ্বৰ পিছত আমি বি ব্যৱহাৰ কৰিলে প্ৰেজেণ্ট ফৰ্ম হ'ব আৰু ছাবজেক্টৰ পাছত যদি আমি মডেল ভাৰ্বৰ পাছত হেভ বিন ব্যৱহাৰ কৰোঁ ই হৈ পৰিব পাষ্ট ফৰ্ম সো প্ৰেজেণ্ট ফৰ্ম আৰু পাষ্ট ফৰ্ম দুইটাৰে ষ্ট্ৰাকচাৰ দেখিছে আপোনালোকক যিটো অৰ্থত যিটো মডেল ভাৰ্ব দৰকাৰ হয় সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে প্ৰথমতে চাওঁ আমি প্ৰেজেণ্টৰ সিটুৱেশ্যনটো মই যদি কওঁ হি মে বি টায়াৰ্ড হি ভাগৰুৱা চাগে মই যদি কওঁ হি কুড বি টায়াৰ্ড হি ভাগৰুৱা হ'বও পাৰে হি শুড বি টায়াৰ্ড হি ভাগৰুৱা হোৱা উচিত হি উড বি টায়াৰ্ড হি ভাগৰুৱা হ'লহেঁতেন হি মাষ্ট বি টায়াৰ্ড হি পাক্কা ভাগৰুৱা বা হি ভাগৰুৱা হ'বই লাগিব এনেধৰণে আমি ক'ব পাৰোঁ যদি পাষ্টত ক'বলৈ যাওঁ আমি ক'ব পাৰোঁ হি মে হেভ বিন টায়াৰ্ড তেওঁ ভাগৰুৱা আছিল চাগে হি কুড হেভ বিন টায়াৰ্ড তেওঁ ভাগৰুৱা আছিল চাগে একেই আমি পাষ্টৰ সম্ভাৱনাৰ কথা কৈছোঁ হি শুড হেভ বিন টায়াৰ্ড তেওঁ ভাগৰুৱা হোৱা উচিত আছিল এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত নকওঁ ভাগৰুৱা হোৱা উচিত আছিল বুলি নকওঁ তথাপিতো মডেল ভাৰ্বটোৰ কাৰণে এইটো অৰ্থ প্ৰকাশ হৈছে আপোনালোকক কৈ দিছোঁ ঠিক তেনেধৰণে হি মাষ্ট হেভ বিন টায়াৰ্ড হি ভাগৰুৱাই আছিল এনেধৰণে আমি বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো মই যদি কওঁ যে তেওঁ ভাগৰ লাগে বুলি কওঁতে আমি কেনেধৰণে ক'ম বাক্যটো আমি ক'ব পাৰোঁ হি গেটছ টায়াৰ্ড এই বাক্যটো আপোনালোকে বিভিন্ন ধৰণে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰে এই বাক্যটোতো আপুনি প্ৰেজেণ্ট বা পাষ্টত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰে আপুনি মডেল ভাৰ্বৰ পিছত গেট কৰি দিয়ক আপোনাৰ প্ৰেজেণ্টত হৈ যাব আপোনালোকে ষ্ট্ৰাকচাৰটো নিশ্চয় দেখিছে হি মে মডেল ভাৰ্ব গেট টায়াৰ্ড তেওঁ ভাগৰুৱা লগত যিটো মডেল ভাৰ্বৰ অৰ্থ ওলায় সেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই ক'ব পাৰোঁ হি মে গেট টায়াৰ্ড তেওঁ ভাগৰ লাগে চাগে হি শুড গেট টায়াৰ্ড তেওঁ ভাগৰুৱা হোৱা উচিত ভাগৰ লগা উচিত হি কুড গেট টায়াৰ্ড তেওঁ ভাগৰ লাগিবও পাৰে হি মাষ্ট গেট টায়াৰ্ড তেওঁ ভাগৰ লাগিবই হি উড গেট টায়াৰ্ড তেওঁ ভাগৰ লাগিলেহেঁতেন এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ যদি আমি পাষ্টত কওঁ পাষ্টৰ ষ্ট্ৰাকচাৰ কি আছিলে পাষ্টত আমি মডেল ভাৰ্বৰ পিছত আমি হেভ ব্যৱহাৰ কৰোঁ এই বাক্যটো যদি আমি প্ৰথমতে পাষ্টলৈ লৈ যাওঁ আমি ক'ব পাৰোঁ যে হি গট টায়াৰ্ড তেওঁ ভাগৰ লাগিছিল এনেধৰণে ক'লোঁ এতিয়া চাওক এই বাক্যটো মই অলৰেডি পাষ্টত কৈছোঁ এই বাক্যটো যদি মই পাষ্টতে মডেল ভাৰ্ব ইউজ কৰিব যাওঁ তেতিয়া মই ছাবজেক্টৰ পিছত মডেল ভাৰ্ব ইউজ কৰিম আৰু পাষ্টৰ কাৰণে হেভ ইউজ কৰিম আৰু তাৰপিছত যি আহক আমি থাৰ্ড ফৰ্মত ব্যৱহাৰ কৰিম গতিকে গেটৰ থাৰ্ড ফৰ্ম আমি গটেই ব্যৱহাৰ কৰিম তেতিয়া আপোনালোকে ষ্ট্ৰাকচাৰটো নিশ্চয় দেখিব পাইছে হি মডেল ভাৰ্ব হেভ গট টায়াৰ্ড আপোনালোকক যিটো অৰ্থ লাগে সেই অৰ্থমতে আপোনালোকে মডেল ভাৰ্ব ব্যৱহাৰ কৰক আপুনি ক'ব পাৰে হি মে হেভ গট টায়াৰ্ড তাৰ ভাগৰ লাগিছিল চাগে হি কুড হেভ গট টায়াৰ্ড তেওঁৰ ভাগৰ লাগিছিল চাগে তেওঁ ভাগৰুৱা হ'ব পাৰিলেহেঁতেন এনেধৰণে আমি পাষ্টৰ সম্ভাৱনাৰ কথা ক'ব পাৰোঁ বা আমি ক'ব পাৰোঁ হি শুড হেভ গট টায়াৰ্ড তেওঁৰ ভাগৰ লগা উচিত আছিল এইটো আপোনাৰ এনেধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত নকওঁ শুড ব্যৱহাৰ কৰি এনেধৰণে ক'ব লগা নহয় ঠিক তেনেধৰণে মই যদি কওঁ হি মাষ্ট হেভ গট টায়াৰ্ড তেওঁ পাক্কা ভাগৰ লাগিছিলেই এনেধৰণে আমি ক'ব পাৰোঁ এনেধৰণে আপোনালোকক যিটো মডেল ভাৰ্ব দৰকাৰ হয় যিটো মিনিঙত দৰকাৰ হয় সেই মিনিঙৰ মতে আমি বিভিন্ন বাক্যত মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আমি বিভিন্ন বাক্যত কেনেদৰে মডেল ভাৰ্ব ব্যৱহাৰ কৰিব পাৰোঁ আপোনালোকে যিকোনো এটা বাক্য প্ৰেজেণ্ট ইনডিফিনিট প্ৰেজেণ্ট কণ্টিনিউৱাছ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ গোটেইকেইটা টেন্সত এটা বাক্য লিখি ল'ব সেই বাক্যটোত আপোনালোকে যেনেধৰণে মডেল ভাৰ্ব ইউজ কৰে তেনেধৰণেই অৰ্থ প্ৰকাশ কৰিব মাত্ৰ এটা কনচেপ্টেই মনত ৰাখিব সদায় ছাবজেক্টৰ পিছত আমি মডেল ভাৰ্ব ইউজ কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'লে ছাবজেক্টৰ পাছত প্ৰেজেণ্ট কণ্টিনিউৱাছত হ'লেও আমি ছাবজেক্টৰ পাছত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ যিটো টেন্সতে আপুনি বাক্যটো লওক সেই ছাবজেক্টটোৰ পাছত যদি আপুনি এটা মডেল ভাৰ্ব ইউজ কৰি দিয়ে সেই মডেল ভাৰ্বটোৱে এটা বেলেগ অৰ্থ প্ৰকাশ কৰে চ' এনেধৰণে আপোনালোকে যিকোনো টেন্সৰ বাক্য লৈ আপোনালোকে বিভিন্ন মডেল ভাৰ্ব ইউজ কৰি চাবলৈ যত্ন কৰক প্ৰেজেণ্ট আৰু পাষ্ট দুয়োটাতে ব্যৱহাৰ কৰি চাবলৈ যত্ন কৰক দুয়োটাতে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকৰ বাবে মডেল ভাৰ্বৰ কনচেপ্টটো সহজ হৈ আহিব আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে আৰু নিশ্চয় জানিব পাৰিলে আমি মডেল ভাৰ্ব কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন আছে কিবা টপিক আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল' মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল ন'টিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ
আপলোড কৰি থাকিব লৈছোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে